গুড মৰ্ণিং বন্ধুসকল। আজি আপোনালোকক যিহেতু কালি যিটো ভিডিঅ'ত কমেণ্ট কৰি আছিলে সেই ভিডিঅ'টো কমেণ্টৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছিলোঁ। যিহেতুকে আপোনালোকে সুধি আছিলে যে মানে আমাৰ গেট 4 যেতিয়া ট্ৰেইনিং হ'ব, ট্ৰেইনিঙত মানে কি বস্তু নিব লাগিব বা কি সামগ্ৰী মানে সকলো তালিকা, আৰু তাৰ লগতে মানে কি জইনিং কৰিবলৈ যাওঁতে কি ডকুমেণ্ট লাগে, কাগজ পত্ৰ কি লাগে, সকলো মানে কি নথি পত্ৰ লাগে, সকলো ডিটেইলছ সহকাৰে মই তোমালোকক ক'ম বুলি ভাবিছোঁ। আৰু সেয়েহে তোমালোকলৈ ভিডিঅ'টো লৈ আহিছোঁ। তোমালোকে যিসকলে গেট 4 আছাম পুলিচে হওক বা কামাণ্ডোৱে হওক, সেইটো খেয়াল নাই, তাতে অসম পুলিচ গেট 4 যদি মানে অসম পুলিচ গেট 4 হ'লে হয়, সকলোকে একেটা ডকুমেণ্টেই লাগিব, একেটা বস্তুৱেই লাগিব। কি বস্তু লাগিব, কি সা সামগ্ৰী লাগিব, সকলো ডিটেইলছ মই তোমালোকক ক'ম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যিহেতু যেতিয়ালৈকে ট্ৰেইনিঙৰ সময়ত যিমান নথি পত্ৰৰ পৰা ধৰি যি নটিচ আহে সকলো আপডেট মই তোমালোকক দি থাকিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু মই আজি কি বস্তু লাগিব সকলো তালিকা তোমালোকক কৈ দিছোঁ। তোমালোকে ভিডিঅ'টো চাই থাকা। যিহেতুকে মই আপোনালোকক কৈছোঁৱে কি লাগিব, মই তাকে ক'বলৈ ওলাইছোঁ। যিহেতু আপোনালোকৰ যেতিয়া জইনিং কৰিবলৈ যাব তেতিয়া আপোনালোকৰ ডকুমেণ্ট হিচাপে লাগিব আপোনালোকৰ যিহেতু পেন কাৰ্ড, আধাৰ কাৰ্ড এনেকুৱা সেইবোৰ নিজৰ আইডেণ্টিটি প্ৰুফ সেইটো লাগিবই। পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এনেকুৱা। তাৰ উপৰিও তোমালোকৰ মই আগতে কৈছোঁ মেডিকেল চাৰ্টিফিকেট, যিহেতু আমাৰ মেডিকেল অফিচাৰজনৰ পৰা তুমি যে মেডিকেল ফিট এনেকৈ তুমি এখন কাগজ নিব লাগিব, যিহেতু মেডিকেল চাৰ্টিফিকেট। সেই চাৰ্টিফিকেটখন উলিয়াবলৈ হ'লে তুমি চৰকাৰী মেডিকেললৈ গৈ পেলাই তুমি তাত মানে এপ্লিকেশ্যন দিব লাগিব। যিহেতু এপ্লিকেশ্যন দিলে তোমাৰ তাত বিচাৰিব তোমাৰ তেজৰ ৰিপৰ্ট আৰু তোমাৰ আৰু চকু পৰীক্ষা, যিহেতু চকু টেষ্ট কৰি তোমাক নিবলৈ কোৱা হয়। আৰু সেই দুইটা পৰীক্ষা কৰাৰ পিছত ৰিপৰ্টটো তাত জমা দিলেগৈ তোমাক অফিচাৰজনে বা ডাক্তৰজনে তোমাক মেডিকেল চাৰ্টিফিকেটখন বনাই দিব। আৰু ছেকেণ্ডতে তোমালোকৰ কোড এফিডেভিট লাগিব, যিহেতু তাৰ মেথড যে তুমি মানে 2-3 মাহৰ ভিতৰত যে কোনো থানাত ধৰক কেছ নাই তোমাৰ ওপৰত, তেনেকুৱা ধৰণৰ কোড এফিডেভিট বনাই পেলাই নিব লাগিব। যিহেতু তুমি সেই কিহৰ ওপৰত বনাব লাগিব তাৰ মেথডটো তোমাৰ এপইণ্টমেণ্টৰ টাইমত তোমাক দি দিব। সেই এপইণ্টমেণ্টৰ মতে তুমি লৈ গ'লে হৈ যাব। যিহেতু আৰু তাৰপিছত আছে বয়বস্তুসমূহ তোমালোকে গম পোৱাই। যিহেতু পুলিচত আহিলে, পুলিচ বুলিয়ে নহয়, পুলিচ কামাণ্ডো যিহতে নাহক, তুমি ইয়াত অহা মাত্ৰক তুমি অকল এখন বিচনাহে পাবা তোমাৰ নিজৰ বদলি। তাৰপিছত তোমাৰ পাৰ্চনেল বস্তুৰ পৰা ধৰি সকলো বস্তু তোমাৰ নিজৰ, যিহেতু খোৱা বোৱাৰ পৰা ধৰি কাঁহী বাতিৰ পৰা ধৰি থকা পিন্ধা মানে একদম কাপোৰ কানিৰ পৰা ধৰি সকলো বস্তু তোমাৰ নিজৰে লাগিব। তাতে কি লাগিব মই তোমালোকৰ লিষ্টখন দি দিম। আগৰ ভিডিঅ' আছেই যিহেতু, আৰু আজিও এইটো ভিডিঅ'ত কৈ দিম যিহেতু। আৰু সেয়েহে কি লাগে তোমালোকে ভালকৈ নোট কৰি ল'বা আৰু তোমালোকে সেইকেইটা বস্তু লৈ আহিবা। আপোনালোকক মানে যেতিয়া জইনিং কৰিবলৈ যাব, যেতিয়া ট্ৰেইনিঙত মানে কি বস্তু নিব বা জইনিং কৰিবলৈ যাওঁতে কি ডকুমেণ্ট লাগিব, কিমান পইচা নিব লাগিব, সকলো ডিটেইলছ মই তোমালোকক দি দিছোঁ। যিহেতু আগতেও মোৰ ভিডিঅ' আছে, তোমালোকে যদি ভিডিঅ' চাইছা তাত জানিবা। যিহেতু কমেণ্ট কৰি আছিলা তোমালোকে, সেয়েহে আজিও সেই প্ৰশ্নকেইটাৰ উত্তৰ, যিহেতু কি বস্তু লাগিব, কিমান পইচা দিব লাগিব, কি ডকুমেণ্ট লাগিব বা মেডিকেল আকৌ হয় নেকি জইনিং কৰোঁতে, সকলো তোমালোকক কৈ আছোঁ। যিহেতু তোমালোকৰ যেতিয়া জইনিং কৰিবলৈ যাবা তেতিয়া মই তোমালোকক আগতে কৈছোঁৱে, তোমালোকৰ এখন মেডিকেল ফিটনেছ চাৰ্টিফিকেট বনাই নিব লাগিব। আৰু 2 নম্বৰতে তোমালোকৰ কোড এফিডেভিট বনাই নিব লাগিব, যিহেতু তোমাৰ নটাৰী এজনৰ চহী হয়, কোড এফিডেভিট বনাই নিব লাগিব। 3 নম্বৰতে তোমাৰ অল ডকুমেণ্ট অৰিজিনেল কপি আৰু জেৰক্স কপি। আৰু মেইন পইণ্ট তোমালোকৰ এক্সচেঞ্জ চাৰ্টিফিকেট, যিহেতু এক্সচেঞ্জত তোমালোকৰ কুকতে পাইছা বা বাৰবাৰতে পাইছা, সকলো মানে তাত আপলোড হৈ আছেনে নাই, বা তুমি গ্ৰেজুৱেশ্যন নেকি, বা তুমি কি হায়াৰ ছেকেণ্ডেৰী পাছ নে গ্ৰেজুৱেশ্যন পাছ, সেইটো তোমাৰ মানে যেতিয়া জইনিং কৰিব তাত চেকিং কৰি লোৱা হ'ব, মানে তেতিয়া আপলোড কৰিব। যিহেতু তোমাৰ ছাৰ্ভিচ চিট বনিবতো তাত, সেইটো কাৰণে তোমাৰ সকলো চেক কৰা হয় জইনিং কৰোঁতে। আৰু সকলো অৰিজিনেল ডকুমেণ্ট লগতে জেৰক্স কপি আৰু নিজৰ নিজৰ জেৰক্স কপিত লৈ যাব লাগে। আৰু সেইকেইটাই নিজৰ এড্ৰেছ, ফোন নাম্বাৰ আৰু বিশেষকৈ তোমালোকৰ একাউণ্ট, যিহেতু আমি যিমান আছিলোঁ আমাক এটা SBI একাউণ্ট খুলিব কৈছিলে, আমি সেইটো কাৰণে SBI একাউণ্ট খুলিছোঁ। যিহেতু সকলো ডিষ্ট্ৰিক্টৰে ক'বই, কাৰণ SBI একাউণ্ট লাগিব, যিহেতু তোমাৰ চেলাৰী একাউণ্টতহে দিব, সেয়েহে SBI একাউণ্ট লাগিব। তাৰ উপৰিও তোমালোকৰ তাত থাকিবৰ কাৰণে, খোৱা বোৱাৰ কাৰণে, নিজৰ পিন্ধা, খোৱা বোৱা সকলো তোমাৰ নিজৰ খৰচ। যিহেতু তোমালোকে জানাই চাগে, তোমালোকৰ ঘৰত যিহেতু কোনোবা যদি পুলিচত বা কামাণ্ডোত কৰা আছে, তেওঁলোকে তোমালোকক বুজাই দিবই। যিহেতু তেওঁলোককো সুধি ল'বা তোমালোকে, আৰু কিমান সঁচা কিমান মিছা তেতিয়া গম পাই যাবা মই কিমান কৈছোঁ। মানে মই যিমান জানো মই সিমান তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ।
মানে তোমাৰ মোটামুটি সকলো বস্তুৱে তোমাৰ কিনিব লাগিব পুলিচত আহিবা মাত্ৰ। সেয়েহে তুমি যিমান ওচৰত মাৰ্কেট আছে, যিহেতু মাৰ্কেটৰ পৰা কিনি নিলে তোমাৰ অলপ সুবিধা হ'ব, যিহেতু অলপ চলপ বস্তু যিহেতু তুমি কেম্পৰ ওচৰতো কিনিবহি পাৰিবা, আৰু কিন্তু যথেষ্ট দাম হয় কেম্পৰ ওচৰত। যিহেতু তোমালোকৰ 1 নম্বৰতে তোমালোকৰ লাগিব এখন বিচনাহে দিব, বিচনাখনত তোমালোকৰ তুলি লাগিব, নহ'লে মেটেৰিয়েলছ, নহ'লে বা গাৰু, আঁঠুৱা, বেডশ্বীট এনেকৈ, আৰু তোমালোকৰ ড্ৰেছ পোছাক লাগিব, যিহেতু চিভিল ড্ৰেছো লাগিব, আৰু তোমালোকৰ হোৱাইট টি চাৰ্ট, এনেকৈ হাফ পেণ্ট লাগিব, আৰু বাকী নিজৰ পাৰ্চনেল বস্তুবোৰ লাগিব, যিহেতু প্ৰাইভেট যিটো। আৰু সকলো একেই, ল'ৰা হওক ছোৱালী হওক সকলোকে একেই বস্তুৱে লাগিব, যিহেতু তেওঁলোকৰ সকলোৱে সমানে ট্ৰেইনিং হয়। যিহেতু আমাৰ পুলিচেই হওক বা কামাণ্ডোৱে হওক, ফ'ৰ্থ গ্ৰেডেই হওক, সকলোকে ট্ৰেইনিং হ'ব, সকলোকে বস্তু লাগিব। যিহেতু পুলিচ কামাণ্ডোসকলৰ ABUB-সকলৰ অলপ বেছি বস্তু লাগিব, যিহেতু তেওঁলোকৰ 1 বছৰ সম্পূৰ্ণ ট্ৰেইনিং হ'ব, সেয়েহে তেওঁলোকক বহুত বস্তু লাগিব। আৰু তাৰ সমান্তৰালকৈ তোমালোকৰ যেতিয়া 2-3 মাহ তোমালোকৰ ট্ৰেইনিং হ'ব, সেই 2-3 মাহ ট্ৰেইনিং হওঁতে তোমালোকৰ মানে তোমালোকৰ প্ৰথম চেলাৰী মানে চাৰ্ভিচ চিট বনিব লাগিব, ট্ৰেজাৰী অফিচত তোমাৰ নাম যাব লাগিব, এনেকৈ এইবোৰ অফিচিয়েলি কামবোৰ কৰি থাকিবলৈ তোমাৰ 2 মাহ মিনিমাম লাগি যায়। এই 2 মাহ তোমাৰ চলিবলৈ তোমাৰ নিজৰ পইচা লাগিব, যিহেতু আমাৰ ইয়াত ৰেচন মানিটো একাউণ্টত ভৰাই দিয়া হয়। একাউণ্টৰ পৰা আমি নিজে পইচা আকৌ সকলোৱে তুলি মানে আমি ইয়াত নিজে মেচ পাতি ভাত বনাই খাবলগীয়া হয়। যিহেতু একাউণ্টত চৰকাৰে ভৰাই দিয়ে, আমি নিজে তুলি পেলানি আকৌ আমি মেচ পাতি এনেকৈ মেচ। তাৰ উপৰিও তোমালোকৰ গেঞ্জি, হাফ পেণ্ট, স্পৰ্টিং টি চাৰ্ট আৰু চিভিল ড্ৰেছ এনেকুৱা সকলো, আৰু তাৰ তেনেকুৱা ধৰণৰ সকলো লাগিবই যিহেতু। আৰু এতিয়া বিশেষকৈ ঠাণ্ডা দিন আহি আছে, তোমালোকৰ কম্বল, যিহেতু শ্লিপিং বেগ ল'লে সুবিধা হয়, য'ত ত'ত যাবলৈ হ'লে শ্লিপিং বেগো বেয়া নহয়, শ্লিপিং বেগ। আৰু তেনেকৈ ঠাণ্ডা দিনত নিজকে বচাবলৈ বা জেকেটৰ পৰা ধৰি এনেকৈ কি চুৱেটাৰ, জেকেট, এনেকৈ জাম্পাৰ যি কিনা তোমাৰ নিজৰ কথা, আৰু নিজকে মানে বচাবলৈ যিহেতু এইকেইটা বস্তু লাগিব। আৰু তাৰ উপৰিও তোমালোকৰ আৰু তোমালোকৰ যেতিয়া যিদিনাখন প্ৰথম জইনিং কৰিবাগৈ, তেতিয়া সেইদিনাখনেই তোমাৰ অৰিজিনেল ডকুমেণ্ট চেক কৰিব। প্ৰথম গেটত এণ্ট্ৰি হ'ব, এণ্ট্ৰি কৰোঁতে তোমালোকৰ তাতে হাইট, চেষ্ট, ৱেইট এইকেইটা চাব, আৰু তোমাৰ যেতিয়া তাত ব্লাড গ্ৰুপটো তোমালোকৰ এণ্ট্ৰি কৰি ল'ব, যিহেতু তোমাৰ নিজৰ নেম প্লেট বনিব, যিহেতু সেই নেম প্লেটত দিবৰ বাবে, আৰু নিজৰ আই কাৰ্ড বনিব তাত দিবৰ বাবে, আৰু সেইটো কাৰণে মানে তাত মেডিকেল প্ৰথমতে চাই লোৱা হয়। তাৰপিছত তোমাৰ এণ্ট্ৰি কৰি ভিতৰলৈ আনিব, ভিতৰত তোমাৰ অৰিজিনেল ডকুমেণ্টবোৰ চেক কৰিব, ভেৰিফিকেশ্যন কৰিব তাতে। মানে ভেৰিফিকেশ্যন কৰাৰ পিছত তোমাৰ মানে জইনিং কৰি তাৰপিছতে তোমাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব, আৰু পিছদিনাখনৰ পৰা তেনেকুৱাই। আৰু তাতে মেডিকেল হয় নাই নহয় সুধিছিলে, মেডিকেলৰ আন একো নাই, তোমালোকৰ হাইট চাব, চেষ্ট চাব, ৱেইট চাব। যিহেতু তুমি মেডিকেল ফিটনেছ চাৰ্টিফিকেট বনাই দিবা, তাত তোমাৰ ডাক্তৰে সকলো ক্লিয়াৰকৈ লিখিয়ে দিব, যিহেতু সেইটো কাৰণে বাকী একো মেডিকেল নাচায়, অকল হাইট চাব, ৱেইট চাব, চেষ্ট চাব। যিহেতু এইটো নিজৰ, আৰু ব্লাড গ্ৰুপ যিটো আমাৰ মেডিকেল ফিটনেছ চাৰ্টিফিকেট বনাওঁতে যিটো তুমি চকু পৰীক্ষা আৰু ব্লাড টেষ্ট দুটা কৰি নিবাই, সেইখন চাৰ্টিফিকেটখন দিলে তোমাৰ তাত মেডিকেল ক্লিয়াৰ হৈ যাব। আৰু বাকী একো নাই, আজিলৈ ইমানেই। তোমালোকে যিহেতু বেছি দিন নাই, আৰু যিহেতু এপইণ্টমেণ্ট দিব, এপইণ্টমেণ্টৰ পৰা খুব বেছি 4-5 দিন পাবা। 4-5 দিনৰ ভিতৰত তুমি জইন কৰিবলৈ তোমাক ডেট দিব, আৰু ধৰা 2 দিন বা এদিনৰ পিছৰ পৰা তোমালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, তোমালোকক আকৌ লগ পাই আছোঁ, আৰু আজিলৈ বাই বাই, ধন্যবাদ।